নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো আজিৰ সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ৭ জুন আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। আজিৰ সন্ধিয়া প্ৰথমটো খবৰ হৈছে আজি হৈছে পবিত্ৰ ঈদ উল আজহা। সকলো ইছলাম ধৰ্মাৱলম্বী লোকসকললৈ ঈদ উল আজহাৰ আন্তৰিক শুভেচ্ছা জনাইছো। আৰু এই মুহূৰ্তত আমি মিডিল অসমৰ দৰ্শকসকলক দেখুৱাই আছো ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পৰিৱেশসমূহ, কিয়নো আজি হৈছে ঈদ উল আজহা। পবিত্ৰ ঈদৰ নমাজ ঈদগাহ ময়দানত সমাপ্ত কৰি কেনেদৰে লোকসকল সমাপত হয় ঘৰমুৱা ৰাওনা হয় আমি এই মুহূৰ্তত পবিত্ৰ ঈদগাহ ময়দানৰ পৰিৱেশসমূহ দেখুৱাই আছো। এয়া আপোনালোকে চাব পাৰে, এয়া হৈছে হুজাই জিলাৰ এখন ঈদগাহ ময়দানৰ পৰিৱেশ। আমি পোনপটীয়াকৈ মিডিল অসমৰ দৰ্শকসকলক জনাই আছো, কিয়নো আজি হৈছে পবিত্ৰ ঈদ উল আজহা, যিটো ঈদক ইছলাম ধৰ্মাৱলম্বী লোকসকলে বক্ৰ ঈদ বা কুৰবানী ঈদ বুলি কোৱা হয়। সেই ঈদটো আজি ৰাতিপুৱাৰ সময়ত ইছলাম ধৰ্মাৱলম্বী লোকসকলে গৈ পবিত্ৰ ঈদৰ নমাজ সম্পন্ন কৰিছে। আৰু এই মুহূৰ্তত আমি দেখুৱাই আছো, আপুনিও কমেণ্ট ছেকশ্যনত ঈদ মুবাৰক জনাওক, লগতে ক'ৰ পৰা চাই আছে ভিডিঅ'টো কমেণ্টত মতামত জনাবলৈ নাপাহৰিব। সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে গ্ৰেপ্তাৰ হ'ব পাৰে ক্ৰিকেটাৰ বিৰাট কোহলি। বিৰাটৰ বিৰুদ্ধে বেংগালুৰুৰ কাৰ্বন পাৰ্ক আৰক্ষী থানাত এজাহাৰ MS বেংকটেছ নামৰ এগৰাকী ব্যক্তিৰ। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে ঈদক লৈ মুছলমান সমাজলৈ ডাঙৰ আহ্বান মুখ্যমন্ত্ৰীৰ। কুৰবানীক লৈ মুছলমান সমাজলৈ আহ্বান ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ। আন ধৰ্মৰ লোকৰ ধৰ্মীয় অনুভূতিক সন্মান কৰি পালন কৰক ঈদ উল আজহা। আন ধৰ্মৰ লোকৰ ধৰ্মীয় পৰম্পৰাক সন্মান কৰিহে পালন কৰক পবিত্ৰ ঈদ উল আজহা। সমূহ ইছলাম ধৰ্মী লোকক পবিত্ৰ ঈদৰ শুভেচ্ছা দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ঈদক লৈ মুছলমান সমাজলৈ এই আহ্বান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে গুৱাহাটীত পুনৰ ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। গুৱাহাটীৰ ৰূপনগৰত প্ৰকাণ্ড শিল খহি হেঁচা মাৰি ধৰিলে গড়। শিল খহি দুটাকৈ ঘৰ সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে আৰু নিখোজ হৈছে এজন। জানিব পৰা মতে নিশা 11:30 বজাত খহি পৰে প্ৰকাণ্ড শিলটো। মনেশ্বৰ ৰাজবংশী নামৰ লোকজন ধ্বংসস্তব্ধ হৈ পৰে নিখোজ। বৰ্তমান সময়ত SDRF আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে ঈদৰ দিনাই বিজেপি চৰকাৰৰ বিৰুদ্ধে মুছলমান সমাজৰ গৰ্জন। নামাজ আদায়ৰ পিছত প্ৰতিবাদত নামিল ইছলাম ধৰ্মী লোক। মুছলমানসকলৰ সুৰক্ষা প্ৰদান কৰাৰ দাবী চৰকাৰক। বাংলাদেশীৰ নামত স্বদেশীক অত্যাচাৰ মানি লোৱা নহ'ব বুলি হুংকাৰ। ঈদৰ নমাজ আদায় কৰিয়ে কলা বেজ পিন্ধি তীব্ৰ প্ৰতিবাদ কৰিছে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ঢেকীয়াজুলিত প্ৰতিবাদ মুছলমান সমাজৰ। কোনো কাৰণতে মানি লোৱা নহ'ব বাংলাদেশীৰ নামত স্বদেশীক অত্যাচাৰ। ঈদৰ নামাজ আদায় কৰাৰ পিছত নেমচুৰ সভাপতি বদৰুল ইছলামৰ এই সকিয়নি।